নমস্কাৰ বন্ধুসকল, আছামিন ট্ৰেণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা অতি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিম, ৱাক এক্ট 2025। আপোনালোকে নিশ্চয় টিভিত দেখিছে, ইয়াৰ ওপৰত তৰ্ক বিতৰ্ক চলিছে, বহু জেগাত প্ৰটেষ্ট হৈছে আৰু লাহেকৈ ভাইলেঞ্চো ষ্টাৰ্ট হ'ব ধৰিছে। চ' আজি এই ভিডিঅ'টোত ৱাক কি, কিয় প্ৰটেষ্ট হৈছে আৰু ইয়াৰ লগত কি কি কণ্ট্ৰভাৰ্চি জড়িত হৈ আছে, এই সকলোখিনি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। প্ৰথমতে আমি বুজি ল'ব লাগিব ৱাক আচলতে কি। ৱাক হৈছে মুছলিম কমিউনিটিৰ দ্বাৰা ৰিলিজিয়াছ বা চেৰিটেবল পাৰ্পছৰ বাবে ডনেট কৰা সম্পত্তি, যেনে মস্ক বা কবৰস্থান বা অনাথ আশ্ৰম। এই সম্পত্তিসমূহৰ কোনো ব্যক্তিগত মালিক নাথাকে, বৰঞ্চ এই সম্পত্তিসমূহ ধৰ্মৰ নামতে চলি থাকে আৰু এই সম্পত্তিসমূহ মেনেজমেণ্ট কৰে ৱাক বৰ্ডে। এতিয়া আপোনালোকে ভাবিছে চাগে, এই ৱাক বৰ্ডে একচুৱেলি কৰে কি? এই ৱাক বৰ্ডবোৰেই এই ৱাক সম্পত্তিসমূহ মেনেজমেণ্ট কৰে আৰু ইয়াৰ পৰা যি ইনকম আহে সেই ইনকমসমূহ ৰিলিজিয়াছ বা ছ'চিয়েল পাৰ্পজত ইউজ কৰে। কিন্তু সমস্যাটো ক'ত? সমস্যাটো হৈছে ইয়াত ট্ৰান্সপাৰেঞ্চিৰ অভাৱ। ইয়াত কৰপশ্যনৰ এলিগেশ্যন লাগিছে আৰু কেতিয়াবা বহুত জেগাত ইলিগেলি সম্পত্তিসমূহ কেপচাৰ কৰিছে। একজেক্টলি এই কাৰণতে এই ৱাক 2025 আনিছে। তেন্তে নতুন কি আছে এই নতুন ৱাক আইনখনত? এইখন এখন মেজৰ আপডেট 1995ৰ ৱাক আইনখনৰ। মই আপোনালোকক সহজ ভাষাত ইয়াৰ কি পইণ্টকেইটা কৈ দিছোঁ। প্ৰথমটো হৈছে নেম চেঞ্জ। এতিয়াৰ পৰা এই নতুন আইনখনৰ নাম হৈছে অমিত এক্ট। নামেই ক্লিয়াৰ কৰি কৈছে যে এই এক্টখনৰ লক্ষ্য এফিচিয়েঞ্চি আৰু ট্ৰান্সপাৰেঞ্চি অনা ৱাক সম্পত্তিসমূহৰ মেনেজমেণ্টত। 2 নম্বৰতে মহিলাৰ প্ৰতিনিধিত্ব। এতিয়াৰ পৰা চেণ্ট্ৰেল ৱাক কাউন্সিল আৰু ষ্টেট ৱাক বৰ্ডত এটলিষ্ট 2গৰাকী মুছলিম ওমেন কম্পালচৰি মেম্বাৰ হিচাপে থাকিব লাগিব। লগতে ওমেন্স ইনহেৰিটেঞ্চ ৰাইটটো নিশ্চিত কৰা হৈছে। ইমানেই বুজক, মহিলাৰ অধিকাৰকো চিৰিয়াছলি লোৱা হৈছে এইবাৰ। 3 নম্বৰত নন মুছলিম ইনক্লুজন। এইটো এটা ওৱান অফ দ্য মষ্ট টক এবাউট চেঞ্জ। এতিয়াৰ পৰা ৱাক বৰ্ডত নন মুছলিম মেম্বাৰ থাকিব পাৰিব। চেণ্ট্ৰেল আৰু ষ্টেট বৰ্ডত এটলিষ্ট 2জন নন মুছলিম সদস্য থাকিব। এই ইনক্লুজনক কিছুমানে ৱেলকাম কৰিছে আৰু কিছুমানে ক্ৰিটিচাইজ কৰিছে। 4 নম্বৰত ডিজিটেল ট্ৰান্সপাৰেঞ্চি। অল ৱাক প্ৰপাৰ্টিজ এতিয়া চেণ্ট্ৰেল ডিজিটেল পৰ্টেলত আপলোড কৰিব লাগিব। লেণ্ড ৰেজিষ্ট্ৰেশ্যন হওক, একাউণ্টিং হওক, অডিটিং হওক, সকলোখিনি প্ৰচেছ এতিয়া অনলাইন হ'ব লাগিব, যাতে ডাটাবোৰ অপেন থাকিলে কৰপশ্যনৰ চান্স কমি যায়। 5 নম্বৰত ছেকশ্যন 40 আঁতৰোৱা। আগতে ৱাক বৰ্ডে নিজৰ ইচ্ছামতে কোনো সম্পত্তিক ৱাক বুলি ঘোষণা কৰিব পাৰিছিল। এতিয়া এই ক্ষমতাসমূহ আঁতৰাই দিয়া হৈছে। এতিয়া কেৱল মাত্ৰ প্ৰমাণ থাকিলেহে সম্পত্তি ৱাক বুলি গণ্য কৰা হ'ব। আৰু 6 নম্বৰত 5-year ৰুল। ৱাক ক্ৰিয়েট কৰিবলৈ এজন ব্যক্তিয়ে এটলিষ্ট 5 বছৰৰ বাবে ইছলাম প্ৰেক্টিছ কৰাৰ প্ৰুফ দেখাব লাগিব। এই সংশোধনীবোৰৰ মূল উদ্দেশ্য হৈছে ৱাক সম্পত্তিৰ পৰিচালনাৰ স্বচ্ছতা বঢ়োৱা আৰু ইয়াৰ দুৰ্ব্যৱহাৰ ৰোধ কৰা। কিন্তু এই সংশোধনীক কিছুমানে আশংকা হিচাপে প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে এই আইনখনে ৱাক বৰ্ডৰ অটনমিক হস্তক্ষেপ কৰিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, এই আইনখন যদি স্বচ্ছতাৰ বাবে, তেন্তে বিতৰ্ক কিয়? শুনক, এই আইনখনৰ সমৰ্থকসকলে কয় যে এইটোৱে ৱাক সম্পত্তিৰ দুৰ্নীতি বন্ধ কৰিব আৰু মুছলিম সম্প্ৰদায়ৰ উন্নতিৰ বাবে কাম কৰিব। কিন্তু বিৰোধীয়ে কৈছে যে এই আইনখনে মুছলিম সম্প্ৰদায়ৰ ধৰ্মীয় স্বাধীনতা হস্তক্ষেপ কৰিব। তেওঁলোকৰ মতে নন মুছলিম অন্তৰ্ভুক্তি আৰু ছেকশ্যন 40 আঁতৰোৱাৰ দৰে পদক্ষেপে ৱাক বৰ্ডৰ ক্ষমতা কমাই দিব। লগতে গভৰ্ণমেণ্টৰ বেছি কণ্ট্ৰলৰ বাবে ৱাক প্ৰপাৰ্টিৰ মিছ ইউজ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে। বৰ্তমান অসমতো প্ৰটেষ্ট আৰম্ভ হোৱা দেখা গৈছে, কিন্তু ভাৰতৰ বিভিন্ন ঠাইত প্ৰটেষ্ট ভাইলেঞ্চৰ ৰূপলৈ পৰিণত হৈছে। ইয়াৰ উপৰিও অপজিশ্যনে এই আইনখনক তীব্ৰ সমালোচনা কৰিছে। এমিমৰ লিডাৰ আছাউদ্দিন অৱেইছিৰ মতে এই আইনখন মুছলিম ৰাইটছৰ এগেইনষ্ট আৰু আনকনষ্টিটিউচন বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ লিডাৰ গৌৰৱ গগৈ আৰু ছায়েদ নাছিন হুছেইনে কৈছে যে এই আইনখন কমিউনেল পলাৰাইজেশ্যনৰ এজেণ্ডাৰ পাৰ্ট। ডিএমকেৰ মতে এই আইনখন সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰা হ'ব। কিন্তু গভৰ্ণমেণ্ট আৰু বিজেপি ছাপৰ্টাৰৰ বেলেগ যুক্তি। তেওঁলোকৰ মতে ৱাক বৰ্ডত মিছমেনেজমেণ্ট আৰু কৰপশ্যন আছিল, যাক এই আইনখনৰ দ্বাৰা ফিক্স কৰা হ'ব। হোম মিনিষ্টাৰ অমিত শ্বাহৰ দাবী 2013 চনৰ পিছত 21 লাখ একৰ লেণ্ড ৱাকৰ নামত ক্লেইম কৰা হৈছিল।
য'ত গভৰ্ণমেণ্ট আৰু টেম্পল প্ৰপাৰ্টিছো আছিল। শেষত ওমেন ৰিপ্ৰেজেণ্টেশ্যন আৰু টেকনলজি ড্ৰিভেন মেনেজমেণ্টে ৱাকফ ছিষ্টেমক মডাৰ্ণাইজ কৰিব। তথাপিও কণ্ট্ৰভাৰ্চি শেষ হোৱা নাই। 5-year ৰুলৰ ডেফিনেশ্যন ক্লিয়াৰ নহয় আৰু ৰুল নটিফাই নোহোৱালৈকে অস্পষ্টতা থাকিব। ক্ৰিটিক্সৰ মতে এই আইনখনে কনষ্টিটিউশ্যনেল ৰাইট যেনে আৰ্টিকল 26 ভায়োলেট কৰিব পাৰে। চ' এইটোৱে আছিল ৱাক এমেণ্ডমেণ্ট 2025ৰ এটা অভাৰভিউ। ইয়াত ছাপৰ্টাৰ্ছ আৰু ক্ৰিটিক্সৰ দুয়োৰে ষ্ট্ৰং আৰ্গুমেণ্ট আছে। কিন্তু শেষত যিকোনো আইন হ'ব লাগে আমাৰ দেশৰ উন্নতি, সামাজিক সম্প্ৰীতি আৰু সকলোৰে হিতৰ বাবে। আমি একেলগে যুক্তিপূৰ্ণ আলোচনা কৰি সকলো দিশ বিচাৰ কৰি দেশক আগবঢ়াবলৈ কাম কৰা উচিত। আপোনাৰ কি মতামত কমেণ্ট ছেকশ্যনত জনাব, কিয়নো আপোনাৰ মতামতে আমাৰ সমাজ গঠনৰ পথ দেখুৱায়। যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন ভিডিঅ' এটাত লগ পাম। ধন্যবাদ।